Hello students, welcome to Binita Tutorial. আশা কৰো তোমালোক সকলো ভালে আছা। আজি মই তোমালোকক এটি বৰ সুন্দৰ কবিতা কাৰ কি মাত তোমালোকলৈ আগবঢ়াইছো। আগে কবিতাটো শুনি লোৱা, তাৰ পিছত এই কবিতাটো মই তোমালোকক কিয় পঢ়ি শুনাইছো বুজাই আছো। এতিয়া চোৱা, বাঘ সিংহই গুজৰ মাৰে, পাৰই দিয়ে ৰুণ, ভুমুৰা আৰু মৌমাখিয়ে কৰে গুণগুণ, শিয়ালে কৰে হুৱা হুৱা, কুকুৰবোৰে ভুকে, মেকুৰীয়ে মিউ মিউকৈ ফুৰে চুকে চুকে, ছাগলীবোৰে বেবাই ফুৰে, গৰুৱে হেম্বেলিয়াই, কাউৰীবোৰে গছৰ আগত থাকে ৰমলিয়াই, চিৰিক চিৰিক কৰি মাতে ঘৰ চিৰিকা জাকে, সোণমইনাই কি কৰেনো কলমলাই থাকে। নৱকান্ত বৰুৱা। আমি জানো নৱকান্ত বৰুৱা কিমান সুন্দৰকে কবিতা লিখা কবি। নৱকান্ত বৰুৱাৰ সৃষ্টিৰাজি বেলেগ এটা পৰ্যায়ৰ হা। এতিয়া চোৱা, মই তোমালোকক এই কবিতাটো কিয় পঢ়ি শুনাইছো। তোমালোকে বাঘ সিংহই গুজৰ মাৰে এইটো সাধাৰণ কবিতা বুলি ভাবিছা, কিন্তু এই কবিতাটো বহুত ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে দিয়া নহয়, সৰু ল'ৰা ছোৱালীৰ কাৰণে কবিতা। কিন্তু আমাৰ আজিকালিৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে কিমানে সঁচাকে মৌমাখিয়েনো কেনেকে কৰে হা, পাৰইনো কেনেকে ৰুণ দিয়ে, লাকপাকো এনেকুৱা টাইপৰ পাৰই ৰুণ দিয়ে, শিয়ালৰ হুৱা হুৱা, মেকুৰীৰ মিউ মিউ, কেইটা ল'ৰা ছোৱালীয়ে শুনিছে কোৱাচোন তুমি। ল'ৰা ছোৱালীবিলাকে আজিকালি অকল এনিমেশ্যন ভিডিঅ'বিলাকহে চাই থাকে। আজিকালি ল'ৰা ছোৱালীবিলাকে কি চায়, এই এনিমেশ্যন কাৰ্টুন ভিডিঅ'বিলাক চায়। এনিমেশ্যন কাৰ্টুন ভিডিঅ'বিলাকত যিবিলাক শব্দ, যিবিলাক উচ্চাৰণ কৰে, সেইবিলাক একদম ৰিয়েল নহয়। কাৰণ মই মোৰ ল'ৰা ছোৱালীকেইটাক ভাত খুৱাবৰ সময়ত, কিবা কৰিবৰ সময়ত তাহাঁতি কান্দিলে সেইবিলাক ভিডিঅ' লগাই দিছিলোঁ। কিন্তু মই বুলিয়ে নহয়, আজিকালিৰ মাক বাপেকবিলাকে সেইটোৱে কৰে। এতিয়াতো মোৰ ল'ৰা ছোৱালী বহুত ডাঙৰেই হ'ল বাৰু, কিন্তু এতিয়া বহুত দিনৰ পিছতহে তাহাঁতি বাঘৰ মাত, অৰিজিনেল বাঘৰ মাত কেনেকুৱা হ'ব, বা একদম ভুমুৰাবিলাকেনো কেনেকৈ সঁচা সঁচিকৈ গুণগুণ কৰি থাকে, শিয়ালে কেতিয়া হুৱা হুৱা কৰে হা। কাৰণ আমাৰ টাউনত থকা ল'ৰা ছোৱালীবিলাকে, ফ্লেটৰ ভিতৰত থকা ল'ৰা ছোৱালীবিলাকেতো শিয়ালৰ হুৱা হুৱা মাতটো কেতিয়াও শুনা নাই। আকৌ কুকুৰৰ মাতটো বাৰু চবেই শুনিছে। মেকুৰীয়ে কেনেধৰণে মিউ মিউ কৰে, আৰু মেকুৰীৰ যিটো কেৰেক্টাৰিষ্টিক্স মেকুৰীয়ে কেনেকৈ ধৰণে চুকে চুকে ফুৰে, মাছ চুৰি কৰি কৰি অ'ত লুকাই ত'ত লুকাই তেনেকৈ। আৰু মেকুৰী এটা ডাঙৰ কেপাচিটি আছে, যিমান সৰু ফুটা নহ'লেও মেকুৰীয়ে গাটো একদম ফ্লেক্সিবিলিটি মেকুৰীৰ বহুত বেছি, যেনে তেনে কৰি মেকুৰী পাৰ হৈ যাব পাৰে। তাৰপিছত ছাগলীবোৰে যে বেবাই ফুৰে, বে বে এনেকুৱা টাইপৰকৈ ছাগলীবোৰ বেবাই ফুৰে, গৰুবিলাকে কেনেকৈ হেম্বেলিয়াই, গৰুবিলাকে হেম্বে হেম্বে কেনেকৈ কয়। আজিকালি ল'ৰা ছোৱালীয়ে ছাগলী গৰুৰ লগতো ইমান কাৰবাৰ নকৰে। ঘৰত মানুহবিলাকে কুকুৰ পোহে কাৰণে কুকুৰৰ বিষয়ে বাৰু জানে, কিন্তু ছাগলী গৰুৰ বিষয়ে মেক্সিমাম ল'ৰা ছোৱালীয়ে নাজানে। তাৰপিছত আকৌ কাউৰীবোৰেনো গছৰ আগত ৰমলিয়াই। এতিয়া ৰমলিয়াই শব্দটো কাউৰীয়ে জেনেৰেলি কা কা কৰে। কাউৰীয়ে দুটা মাত থাকে, এটা বৰ সুন্দৰকৈ মাতে, কাটো বহুত মিঠা, তেতিয়া আমি কওঁ আজি আলহী আহিব দেই, বৰ সুন্দৰকৈ মাতিছে কাউৰীজনীয়ে। আৰু কেতিয়াবা মানুহে কয় কি, কাউৰীয়ে মাতিলে অমংগল হয়, কা কা বেলেগ ধৰণে মাতে তাৰমানে হা। গতিকে এই যে বৈশিষ্ট্যবিলাক, এই দুটা মাত কাউৰীৰ, এইবিলাক আজিকালি ল'ৰা ছোৱালীয়ে শুনা নাপায়। একচুৱেলি কি হৈছে, আজিকালি ল'ৰা ছোৱালীবিলাকক মেক্সিমাম, গাঁৱৰখিনি কথা মই বাদ দিলোঁ, গাঁৱৰখিনিক এইখিনি কথা শিকাবই নালাগে। গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ পৰা আমি শিকিব লগা বহুত কথা আছে। প্ৰাকৃতিক ফালৰ পৰা আমি বহুত কথাই পিছ পৰি আছোঁ তাৰমানে। কাউৰী বোৰে গছৰ আগত থাকে ৰমলিয়াই, ঠিক তেনেকৈ চিৰিক চিৰিক কৰি মাতে ঘৰ চিৰিকা জাকে। তোমালোকৰ চাগে বহুত ল'ৰা ছোৱালীয়ে ঘৰ চিৰিকা চৰাই দেখাই নাই, গম পাইছানে। ঘৰ চিৰিকা চৰাইজনী অকণমানি চৰাই, চিক 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 এনেকৈ মাতি থাকে। এতিয়া চোৱা, সোণ মইনাই কি কৰেনো কলমলাই থাকে। সোণ মইনা সৰু সৰু ল'ৰা ছোৱালীবিলাকে কেনেকৈ হাত ভৰি মাৰি কথা পাতি থাকে না, জোখতকৈ সৰু সৰু বাচ্ছাবিলাকৰ লগত তোমালোকেতো মন কৰিছা কেনেকৈ তাহাঁতি খেলি থাকে, তাহাঁতক চায়েই ভাল লাগে হয়নে। এতিয়া এই কবিতাটো মই তোমালোকৰ আগত পঢ়াৰ এটাই মাত্ৰ উদ্দেশ্য, একচুৱেলি আমি আমাৰ প্ৰকৃতিৰ লগত জুৰিবলৈ শিকিব লাগে। কাৰ্টুন কেৰেক্টাৰবিলাক
অৰিজিনেল নহয় তাত ডিৰেক্টৰে যেনেকৈ ধৰণে মন যায় মাজতে মই কিবা এটা চাইছিলোঁ টিউলিপ ফুলেও কথা কয় কিবা কয় তাহাঁতি গাড়ীত উঠে মানে কেৰেক্টাৰ মই আগতে ল'ৰা ছোৱালীবিলাকক ডাঙৰ কৰোঁতে বহুত ময়ো চাইছিলোঁ ভাল লাগে আমাক ৰাখি থৈ দিয়ে তাহাঁতি কিন্তু আমি আমাৰ প্ৰকৃতিক পাহৰি যাব নালাগে এতিয়া চোৱা আকৌ এবাৰ মই পঢ়িছোঁ বাঘ সিংহই গুজৰ মাৰে পাৰই দিয়ে ৰুণ তোমালোকে বাঘ সিংহৰ ওচৰত যাব নোৱাৰা কিন্তু পাৰই কেনেকেনো ৰুণ দিয়ে শিকিবা মানে শুনিবলৈ চেষ্টা কৰিবা ভোমোৰা আৰু মৌ মাখিয়ে কৰে গুণগুণ ভোমোৰা কেনেকুৱা মৌ মাখিয়েনো কেনেকুৱা শব্দ কৰে এবাৰ চেষ্টা কৰিবাচোন ওচৰত গৈ মানে কি বহুত মৌ মাখিৰ ওচৰত গ'লে কাটে কিন্তু দূৰৰ পৰা মাহঁতক ক'বাচোন শুনিব ইচ্ছা গৈছে অৰিজিনেল চাউণ্ডটো শুনিবা শিয়ালে কৰে শুৱা কুকুৰবোৰে ভুকে শিয়াল যদি তোমালোকে গাঁৱত কেতিয়াবা যোৱা তেতিয়া গাঁৱত ৰাতি 8টামান বজাৰ পৰা আৰম্ভ হয় শুৱা বেলেগ ধৰণে শিয়ালে শুৱা দিয়ে কুকুৰৰ ভুকনিটো চবেই শুনিছা মেকুৰীবোৰে মিউ মিউকৈ ফুৰে চুকে ছাগলী ফুৰে বেবাই ফুৰে গৰুৱে হেম্বেলিয়াই তোমালোকৰ বহুত ল'ৰা ছোৱালীয়ে ছাগলী আৰু গৰু মাত নাই শুনা বুলি মই অনুমান কৰোঁ হা শুনিবলৈ চেষ্টা কৰিবা শুনি ভাল লাগিব তাৰমানে কি ছাগলী গৰু আমাৰ এতিয়াহে মানুহে কুকুৰ ঘৰত পুহিছে আগৰ দিনত ছাগলী আৰু গৰু মানুহে ঘৰত পোহেই কাউৰীবোৰে গছৰ আগত থাকে ৰমলিয়াই তোমালোকে কাউৰীক কেনেকেনো কাউৰীয়ে মাতে কাউৰী দুটা মাত সেইবিলাক কেতিয়াবা গাঁও ভূঁই এনেকৈ ক'ৰবাত গ'লে মাহঁতক ক'বাচোন যে আমাক শুনাই দিয়াচোন বা অভিভাৱকসকলেও এইবিলাক মানে শিকাবচোন ল'ৰা ছোৱালীবিলাকক এইটো কাউৰীয়ে মাতিছে শুনা কিমান ধুনীয়াকৈ মাতিছে ভাবিছে চাগে আপোনালোকে এইটোনো শিকিব লগা কি আছে কাৰণ কিয় আমি প্ৰকৃতিৰ লগত আজিকালি প্ৰকৃতিৰ পৰা বহুত আঁতৰি আহিছোঁ আমি ইমানেই মেটেৰিয়েলিষ্টিক এখন দুনিয়াত বাস কৰিছোঁ মানে কাৰ্টুন কেৰেক্টাৰবিলাকেহে আমি এই জীৱ জন্তুবিলাকক চিনি পাওঁ তাৰমানে চিৰিক কৰি মাতে ঘৰ চিৰিকা জাকে সোণমইনাই কি কৰেনো কলমলাই থাকে ঘৰ চিৰিকা চাবলৈ চেষ্টা কৰিবা ঘৰ চিৰিকাই কেনেকৈ ধৰণে মাতে ঘৰ চিৰিকাৰ ব্যৱহাৰ পাতি কেনেকৈ ধৰণে কিটিককৈ জঁপিয়াই থাকে চাই ভাল লাগে আশা কৰোঁ তোমালোকৰ কবিতাটো ভাল লাগিছে যদি ভাল লাগে অকল সৰু ল'ৰা ছোৱালীক নহয় অভিভাৱকসকলকো মই অনুৰোধ জনাইছোঁ এই প্ৰকৃতিৰ এই জীৱ জন্তুখিনিৰ মাত কথাৰ লগত আপোনালোকে ল'ৰা ছোৱালীখিনিক পৰিচয় কৰাবলৈ চেষ্টা কৰক অকল কাৰ্টুন কেৰেক্টাৰ দিয়ে তাহাঁতি প্ৰকৃতিখন চাওক সেইটো আপোনালোকে নিবিচাৰিব আশা কৰোঁ আপোনালোকৰ কবিতাটো সকলোৰে ল'ৰা ছোৱালী হওক অভিভাৱক হওক ভাল লাগিছে যদি ভাল লাগিছে লাইক এটা কৰিব ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চেনেলটো চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ লগ পাম আন এটা ভিডিঅ'ত ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো ৰখাই পেলাই এইজনী কি চৰাই ইয়াতে দিয়া আছে মাখি ভোমোৰা মৌ মাখি কোনটো হ'ব এইটো মাখি নে মৌ মাখি এইটো মাখি ভোমোৰা নে মৌ মাখি এইটো কি হয় তোমালোকে চিনাক্ত কৰা মানে আইডেণ্টিফাই কৰি কোৱা আৰু তাৰ পিছৰ ছবিখন চোৱাচোন কাউৰী ঘৰ চিৰিকা পাৰ ছবিকেইটা দিয়া আছে কিনো হয় তোমালোকে চোৱা আৰু কোৱা হ'ল তাৰপিছত চোৱা এইটো কি হয় বাঘ সিংহ মেকুৰী হয়নে ঠিক তেনেকৈ তোমালোকে এইকেইটা চাই চিনাক্ত কৰা আৰু চোৱা এই যে শব্দসমূহ আস্তানি মিলোৱা গৰুৱে কেনেকৈ কৰে হেম্বে মেকুৰীয়ে মিউ মিউ কাউৰীয়ে কি কৰে কা ঘৰ চিৰিকাই কি কৰে তেনেকৈ তোমালোকে এইবিলাক মিলাব চেষ্টা কৰিবা এইবিলাক এটা ফান গেম হিচাপে তোমালোকে খেলা এইটো নহয় যে মই ভিডিঅ'টো দিছোঁ তোমালোকে একদম কুৱেশ্যন আনচাৰ দিছোঁ সেইটো নহয় তোমালোকে ফান গেম এইবিলাক বস্তু শিকিলেহে তোমালোকে লাহে লাহে প্ৰকৃতিখনৰ লগত একদম একাত্ম হ'ব পাৰিবা